হয়, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সমূহ অসমবাসীলৈ আমি শ্ৰদ্ধা জনাইছোঁ আৰু আগতীয়াকৈ আগন্তুক ৰঙালী বিহুৰ আমি শুভেচ্ছা জনাইছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থা হ'ল এক সংগ্ৰামী শোভাযাত্ৰা আৰু এই সংগ্ৰামী শোভাযাত্ৰাৰ অংশস্বৰূপ সদৌ অসম ছাত্ৰ সন্থাৰ বৰডুমচা পেঙি আঞ্চলিক সমিতিয়ে বিগত বৰ্ষবিলাকত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে সমন্বয়ে বসবাস কৰা এই বৰডুমচা অঞ্চলত এখনি ৰঙালী বিহু উদযাপন কৰি আহিছে আৰু বিগত বৰ্ষবিলাকৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই ইয়াত এখন ৰঙালী বিহু সন্মিলনী উদযাপন কৰিব। আমি আশা ৰাখিছোঁ যে বৰডুমচাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে সহযোগত ইয়াত এখন যি ৰঙালী বিহু আয়োজন কৰিবলৈ লোৱা হৈছে খুব সফলভাৱে আয়োজিত হ'ব। আৰু সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা এই ৰঙালী বিহুখন আচলতে ৰূপালী জয়ন্তী বৰ্ষৰ 25টা বছৰ ভৰ যৌৱনপ্ৰাপ্ত এখন বিহু সন্মিলনী হ'ব। আৰু আমি ভাবোঁ ইয়াৰ যোগেদি এই সন্মিলনৰ যোগেদি অসমীয়া জাতীয় জীৱনৰ যি বাপুতি সাহোন ৰঙালী বিহু, এই ৰঙালী বিহুক আমি সকলোৱে আদৰি ল'ম আৰু আমাৰ প্ৰাণৰ যি বিহু, এই বিহুক যাতে আমি সদায় সকলোৱে আমি হৃদয়ংগম কৰিব লাগিব। অসমীয়া জাতিৰ অনাদি অনন্ত কাললৈকে অসমীয়া জাতীয় জীৱনত বিহুৱে যাতে আমাৰ যি সংস্কৃতি, বিহুৰ যি সংস্কৃতি, এই বিহু সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব আৰু এই সংস্কৃতিৰ যোগেদি আমাৰ আত্মপৰিচয় আমি সদায় অটুট ৰাখিবলৈ আমি সক্ষম। প্ৰায় 17-18 বছৰ হ'ল। ঠিক সমান্তৰালভাৱে মোৰ আজি ভূপেন দাহঁতৰ হাততে আমি কব শিকা বুলি ক'লেও ভুল কোৱা নহ'ব। কেলে আমি হাইষ্ট প্ৰথম আমি লগ পাইছিলোঁ। কেলে তেতিয়াৰ পৰা আমি আঁচু কৰিছোঁ। আজি কৰি বিভিন্ন পদত আমি অধিষ্ঠিত হৈ আমি বৰডুমচা পেঙেৰি অঞ্চলটো সকলোকে মোৰ ফালৰ পৰা মই গভীৰ শ্ৰদ্ধা জনাইছোঁ। আচলতে সভাপতি আসন অলংকৃত কৰা এই অভাজনৰ দক্ষতা নাই যদিও ছাত্ৰ সন্থাই বিষয়ববীয়া অনুৰোধ জনাইছে, গতিকে মই সভাপতি আসন গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। মই আশা ৰাখিছোঁ যে সভাখন খুব সুচাৰুৰূপে পৰিচালনা কৰাত আপোনালোকৰ সহায় সহযোগিতা আৰু সভাখনৰ একেবাৰে অন্তিম পৰ্যায়লৈকে যাতে সিদ্ধান্ত নোহোৱা পৰ্যন্ত আপোনালোকে ইয়াত যিসকল ব্যক্তি উপস্থিত থাকিব সকলোকে একেদৰে থাকিব বুলি মই অনুৰোধ জনাই আজি সভাপতি আসন গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পিছতে সভাপতি নিচেই কাষতে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজা বলিমা ডাঙৰীয়া, তেওঁক আমি সভাপতি নিচেই কাষতে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাখন চলাই নিবৰ কাৰণে আজি সভাৰ কাৰ্যসূচীখন পাঠ কৰি দিব বিচাৰিছোঁ। প্ৰথম 1 নম্বৰত আছে সভাপতি আসন গ্ৰহণ, ইতিমধ্যে হৈ গৈছে। 2 নম্বৰত আছে অতিথিসকলৰ চিনাকি পৰ্ব। 3 নম্বৰত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। 4 নম্বৰত উদ্দেশ্য ব্যাখ্যাৰ ওপৰত দুআষাৰ আৰু আলোচনা। 5 নম্বৰত দুটালৈ দুআষাৰ। ৰঙালী বিহু উদযাপন সমিতি গঠন, সভাপতি বক্তব্য ও মন্তব্য সভাভংগ। সন্মানীয় সভাপতি আছে, সভাপতিকো আমি থিয় হৈ দিবৰ বাবে অনুৰোধ জনাইছোঁ। বিচাৰিছোঁ উত্তম মোহন, তেখেত বৰডুমচা পেঙি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। আৰু ইয়াৰ লগে লগে আমি কাৰ্যসূচী আগবাঢ়ি যাব বিচাৰিছোঁ। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াব আমাৰ বৰডুমচা পেঙি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উত্তম মোহন। আৰু সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ যি আয়ুস ৰেখা বা অসমীয়া জাতিৰ যি স্বাভিমান ৰঙালী বিহু, এই ৰঙালী বিহুক আচলতে জীয়াই ৰাখিবৰ কাৰণে যিটো এটা প্ৰচেষ্টা সদায় আগভাগ লৈ আহিছে আৰু এই ৰঙালী বিহুৰ আজি 25টা বসন্ত তেখেতলোকে গৌৰৱিছে। মই ভাবোঁ যে ভৰ যৌৱনপ্ৰাপ্ত এখন বিহু 25 বছৰীয়া এজন ডেকা ল'ৰা যেনেকে পুৰঠ হৈ উঠে, এগৰাকী গাভৰু যেনেকৈ পুৰঠ হৈ উঠে 25 বছৰ, গতিকে আজি এই ৰঙালী বিহুখনো এখন পূৰ্ণাংগ এজন পুৰঠ যুৱকৰ বা যুৱতীৰ স্থানত আছে। গতিকে আমি ভাবোঁ যে যুৱ সমাজে কৰিব নোৱাৰা একো সৰ্বাংগ সুন্দৰভাৱে এই বিহুখন হ'ব। বিগত বিহুবিলাকৰ তুলনাত কিছু ব্যতিক্ৰম নিশ্চিতভাৱে হ'ব লাগিব। আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা বিষয়ববীয়াসকল, ব্যৱসায় সন্থা আৰু ইয়াত উপস্থিত থকা ৰাইজ, আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি ভালো লাগিছে, বেয়া লগা নাই, কিন্তু দুখ নাপাব, মনত এটা ক্ষোভ থাকি গৈছিলে। আজি 12 চনত মই আক্ষেপ নাই, ক্ষোভ নাই, মই মনৰ কথাটো কৈছোঁ, কোনো দুখ পাব নালাগে। বজাৰ সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল,
আৰু উপস্থিত ৰাইজ, আপোনালোক সকলোলৈ জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সংগ্ৰামী শুভেচ্ছা আৰু আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। ইতিমধ্যে সভাৰ উদ্দেশ্য ব্যাখ্যাত সম্পাদক মহোদয়ে আপোনালোকক অৱগত কৰিলে। আজি সভাখন আয়োজন কৰাৰ মূল উদ্দেশ্য কি, তাৰোপৰি সভাৰ উদ্দেশ্য ব্যাখ্যাৰ ওপৰত জ্যেষ্ঠ ককাইদেউ ভূপেন সোণোৱাল ডাঙৰীয়াই এই বিহুখনৰ ওপৰত তেখেতৰ মনোভাৱ প্ৰকাশ কৰিলে। সভাপতি মহোদয় প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলাৰ সন্মানীয় বিষয়ববীয়াসকল, টংগী আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বৰডুমচা অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বসকল, লগতে বৰডুমচা ব্যৱসায়ী সন্থাৰ সন্মানীয় সভাপতি সম্পাদক। যিহেতু যোৱাকালি বিহু মৰাণে আমালৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল, খুব ততাতৈয়াকৈ সভা এখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অভ্যৰ্থনা সমিতিৰ কাৰ্যসূচীত আমাক এখন চিঠি দিছিলে। যিহেতু বজাৰ কমিটি হৈ মই প্ৰতিনিধি হৈ আহিছোঁ, মই বজাৰ সমিতিৰ এজন কাৰ্যকৰী সভাপতি, গতিকে মই বজাৰ সমিতিৰ প্ৰতিনিধি হিচাপে বিহুখনক লৈ মই দুটামান কথা ক'বলৈ যিহেতু আগবাঢ়িম। হয়তো মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি যাতে দল সংগঠন আছে, সকলো আছে, যাতে বিভিন্ন দল সংগঠনৰ মোৰ জ্যেষ্ঠগণ, এই বিহুটো আমি পাতিব লাগে। মই এটা কথা ক'ব বিচাৰিছোঁ, অসমত থকা প্ৰত্যেকজনে বিহুত যোগদান দিব লাগে, আৰু অসমত থকা যোনে বিহুক মানি নলয় তেখেতক অসম থাকিব অধিকাৰ নাই বুলি মই ভাবোঁ। আৰু গোৰ্খা ছাত্ৰ সন্থা মাধৱ বৰডুমচা আঞ্চলিক সমিতি হৈ আমি লগত সদায় আপোনাৰ লগত থাকিম আৰু আপোনাক সহযোগ কৰিম বুলি মই আশা দিছোঁ। বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকল, গতিকে বিহুখনটো আমি পাতিবই লাগিব আৰু আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সম্পূৰ্ণ সহায়যোগিতা আগবঢ়াম বুলি মই আজি সভাত কথা দিছোঁ। কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহোদয়, প্ৰমুখ কৰি জাতীয় দল সংগঠনৰ নেতৃবৃন্দ, অসমৰ ঐতিহাসিক ৰঙালী বিহু, এই ৰঙালী বিহুখনত আহি 24টা বছৰ গৰুকিলে। অসম জাতীয় যুৱ ছাত্ৰৰ তৰফৰ পৰা আমি পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি কথা দিছোঁ। দলে বলে কৌশলে হ'লেও আমি যিমতে পাৰোঁ আমি এই বিহুখনত আমি সহযোগিতা আগবঢ়াম। মই বেছি নকওঁ, ইয়াকে কৈ মোৰ সংযুক্ত সামৰণি মাৰিছোঁ। লগতে মঞ্চ সভাপতি নিচেই কাষতে আসন গ্ৰহণ কৰিব পৰা আমাৰ একালৰ প্ৰাক্তন বৰডুমচা বেঙেৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভূপেন সোণোৱাল ডাঙৰীয়া আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা আমাৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত ৰাজা বলিবৰা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বৰডুমচা বেঙেৰীয়া অঞ্চলৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰি অহা আমাৰ এই ৰাজহুৱা সভাত উপস্থিত হোৱা সকলোলৈকে আমাৰ বৰডুমচা বেঙেৰীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰাৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা লগতে বৰডুমচাবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম অৰুণাচল সীমান্তৱৰ্তী ঠাই আচলতে আজি প্ৰায় কিছুদিন পূৰ্বে আমাৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ বৰডুমচাত আহিছিল। তেওঁ আচলতে বহুত সুন্দৰ কথা এষাৰ কৈ থৈ গ'ল। তেওঁ কৈছিল যে আচলতে বৰডুমচা ঠাইডোখৰ বিভিন্ন এখন ফুলনি বাগিচা, এই ফুলনি বাগিচাত বিভিন্ন ৰঙৰ ফুল আমি এই বৰডুমচাডোখৰত ফুলি আছে। আচলতে তেওঁ ক'ব বিচাৰিছিল যে বৰডুমচা ঠাইডোখৰ বিভিন্ন ভাষা ভাষী লোক আমি সমন্বয় ৰক্ষা কৰি আমি আচলতে বসবাস কৰি আহিছোঁ। ইয়াত আপোনাৰ এই সকলো ৰাইজৰ লগত আমি একত্ৰিত হৈ আমি একত্ৰিত মঞ্চ গঠন কৰিব বিচাৰিছোঁ। আমাৰ এই ৰঙালী বিহুখন অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন আমি বিগত বৰ্ষৰ আজি 25টা বসন্তত আমি ভৰি দিছোঁ। 25টা বসন্ত অৰ্থাৎ আমি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছোঁ আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ আমি সকলো ৰাইজৰ
সকলো ৰাইজৰ মৰম আশীৰ্বাদ সকলো ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ কামনা কৰিছোঁ বৰডুমচা পেঙি আঞ্চলিক ছাত্ৰ সন্থাই। আৰু এই ৰূপালী জয়ন্তী বৰ্ষটো যাতে আমাৰ বৰডুমচাৰ অঞ্চলটোৰ বাবে আমি নতুন এটা বাৰ্তা আনিব পাৰিম নেকি তাৰে আমি প্ৰচেষ্টা আগবঢ়াম। গতিকে এই প্ৰচেষ্টাখিনি আগবঢ়াৰ ক্ষেত্ৰত আমাৰ বৰডুমচাবাসীৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমি আশাবাদী বিগত বৰ্ষসমূহত যেনেধৰণে তেওঁলোকে আমাক সহযোগিতা আগবঢ়াইছিল আৰু তাতকৈ এবাৰ বেছি আগ্ৰহেৰে তেওঁলোকে আমাৰ লগত সংলগ্ন হৈ আগ্ৰহে তেওঁলোকক আমাক সহায় সহযোগিতা আগবঢ়াই আগতকৈ বেছি যাতে বিহুখন অধিক আমি জাকত জিলিকা কৰি তুলিব পাৰিম বুলি আমি আশাবাদী। গতিকে বৰডুমচা সমূহ ৰাইজক আমি আমাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ বাবে আমি